মৃতদেহৰ লানি লাগিছে। চাৰিওফালে মাথো গান্ধোনৰ ৰোল। ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱত বাঢ়িছে মৃতকৰ সংখ্যা। বাঢ়িয়ে আছে ৱায়নাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা। বৰ্তমান 256 জনলৈ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে 200 জনৰো অধিক লোক সন্ধানহীন হৈ আছে ভূমিস্খলনৰ ফলত। তৃতীয় দিনটোত উদ্ধাৰ অভিযান আৰম্ভ কৰি সেনাই প্ৰায় 1000 লোকক উদ্ধাৰ কৰে। মঙলবাৰে প্ৰচণ্ড বৰষুণৰ ফলত ৱায়নাডত 3টাকৈ ভূমিস্খলন সংঘটিত হৈছিল। ভূমিস্খলনৰ ফলত জিলাখনৰ মুণ্ডাকাই, চৌৰলমালা, আট্টামালা আৰু নুলপুজা গাঁওসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। 110 ফুট উচ্চতাৰ বেইলি দলঙৰ আন এটা ছেট আৰু 3টা অনুসন্ধান আৰু উদ্ধাৰকাৰী কুকুৰৰ দল কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনাৰ এখন বিমানে অনুসন্ধান অভিযানত সহায় কৰিবলৈ কান্দুৰত অৱতৰণ কৰিছে। জানিব পৰা মতে জিলাখনত প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ বাবে পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছে প্ৰশাসনে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনত ৱায়নাড আৰু আন কেইবাখনো জিলাত অধিক বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ইডুক্কি, থ্ৰিচুৰ, পালাক্কাড, মালাপ্পুৰম, কোঝিকোড, কান্নুৰ আৰু কাছাৰগোড জিলাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকক লৈ আমেৰিকা, ৰাছিয়া, চীন, ইৰাণকে ধৰি কেইবাখনো দেশে শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৱায়নাডত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ সভাপতিত্বত এই সন্দৰ্ভত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব। লগতে ৱায়নাডৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিব বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। অসমৰ প্ৰতিদিন ডিজিটেল ডেস্ক।